অসমৰ বান গৰাখহনীয়াৰ সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে গণ্য কৰি স্থায়ী সমাধানৰ দাবীত ৰাজ্যজুৰি প্ৰতিবাদ CPIMৰ। উজনি অসমৰ ৩খন জিলাৰ বানাক্ৰান্তক উচিত ক্ষতিপূৰণ আৰু বান সাহায্য প্ৰদানৰ দাবীত প্ৰতিবাদ CPIMৰ। বানাক্ৰান্ত লোকসকলক বান সাহায্য প্ৰদানত চৰকাৰ চূড়ান্তৰূপে ব্যৰ্থ হৈছে বুলি অভিযোগ CPIMৰ। ৰাজ্যিক সম্পাদক সুপ্ৰকাশ তালুকদাৰৰ শীঘ্ৰেই উজনিৰ ৩ জিলাৰ বানপানীৰ প্ৰকৃত কাৰণ উদ্ঘাটন কৰিবৰ বাবে উচ্চস্তৰীয় তদন্তৰ দাবী দলটোৰ। লগতে মহানগৰীৰ কৃত্ৰিম বানৰ সমস্যা স্থায়ী সমাধানৰ দাবী CPIMৰ ৰাজ্যিক নেতৃত্বৰ। মহানগৰীৰ লগতে বিজনী শোণিতপুৰৰ বালিপাৰাতো প্ৰতিবাদী কাৰ্যসূচী CPIMৰ নেতাকৰ্মীসকলৰ। এই যেটো সমগ্ৰ উজনিৰ বানপানী যেটো হ'ল এই বানপানীৰ সময়ত প্ৰথম কামটো কৰিব লাগিছিল যে এই সমস্যাটো সম্পৰ্কে এটা এনকুৱাৰী কৰা। কেন্দ্ৰীয় চৰকাৰৰ ওচৰলৈ তেওঁ গৈছে। কেন্দ্ৰীয় চৰকাৰৰ কিন্তু প্ৰধানমন্ত্ৰী ইয়ালৈ নাহিলে, অমিত শ্বাহ নাহিলে, উপায় নাপাই পেলাই মুখ্যমন্ত্ৰী এতিয়া গৈছে পইচা খুজিবলৈ। কিন্তু কেন্দ্ৰীয় চৰকাৰৰ ওচৰত যিটো প্ৰথম দাবী কৰিব লাগে সেইটো হ'ল যে এই বানপানীৰ কাৰণটো উলিওৱাৰ কাৰণে এটা এক্সপাৰ্ট কমিটি। এতিয়ালৈকে অসমৰ দুৰ্যোগক নেশ্যনেল ডিজাষ্টাৰ বা প্ৰাকৃতিক সাংঘাতিক দুৰ্যোগ বুলি যিটো স্বীকৃতি দিয়াৰ ব্যৱস্থা কৰিব লাগিছিল, দাবী কৰিব লাগিছিল, অসম চৰকাৰে এতিয়ালৈকে দাবী কৰা নাই। এতিয়ালৈকে স্থায়ী সমাধানৰ কাৰণে যিটো প্ৰয়োজন আছিল এই বানপানীৰ কাৰণসমূহ বিশ্লেষণ কৰাৰ কাৰণে এটা টাস্ক ফ'ৰ্চ গঠন কৰা, যিটো ডক্টৰ মনমোহন সিঙে বহুদিন আগতে ঘোষণা কৰিছিল, এতিয়ালৈকে সেই কাম কৰা নাই। গতিকে এইখন চৰকাৰ নিজেই এটা কাৰণ বানপানীৰ, আৰু বিশেষকৈ চহৰবিলাকত, গুৱাহাটী চহৰত আমি দেখিছোঁ এতিয়া মুখেৰে মাত নোহোৱা হৈ গ'ল। মুখ্যমন্ত্ৰীয়ে চব কথাই কয়, কিন্তু গুৱাহাটীৰ যদি কৃত্ৰিম বানপানীৰ কথাটো আহে তেওঁ মুখেৰে মাত নামাতে। এতিয়া কোনো মন্ত্ৰীয়ে মাত নামাতে, কাৰণ গুৱাহাটীৰ মানুহে কেনেকৈ জীয়াটো ভুগিব লগা হৈছে, কিমান সম্পত্তি নষ্ট হৈছে। ৰুক্মিণী গাঁৱত আজি বহু মানুহক এতিয়া উদ্ধাৰ কৰিব লগা হয় বানপানীত আপোনাৰ এই ৰাবাৰ বোটেৰে। গতিকে এইবিলাকক লৈ পেলাই আমি সমগ্ৰ ৰাজ্যখনতে আজি দাবী দিৱস পালন কৰিছোঁ। যদি এই দাবী দিৱসৰ পাছতো তেওঁলোকে কোনো ব্যৱস্থা নলয় তেতিয়াহ'লে আমি ইয়াৰ তীব্ৰতৰ আন্দোলনৰ ফালে